ৰাসলীলাত আধ্যাত্মিক আৰু সামাজিক দৰ্শন। আমি প্ৰথমে ক'ব বিচাৰিম বা প্ৰথমে আমি জানিব লাগিব দৰ্শন কি। দৰ্শনৰ অৰ্থ হৈছে জ্ঞানৰ প্ৰতি থকা প্ৰেম। ই হৈছে অস্তিত্ব, যুক্তি, জ্ঞান, মূল্য, মন আৰু ভাষাৰ দৰে বিষয়ৰ সাধাৰণ আৰু মৌলিক প্ৰশ্নসমূহৰ এক পদ্ধতিগত অধ্যয়ন। ইয়াক যুক্তি নিৰ্ভৰ আৰু সমালোচনামূলক অনুসন্ধানৰ মাধ্যমেৰে বিষয়বোৰৰ গভীৰ চিন্তা চৰ্চা কৰা হয়। দৰ্শন শব্দটো গ্ৰীক ভাষাৰ শব্দ। গ্ৰীক ভাষাৰ ফিলচফি শব্দৰ অসমীয়া প্ৰতিশব্দ বুলি আমি ক'ব পাৰোঁ। ফিলচফি শব্দটো গ্ৰীক শব্দ ফিলজ অৰ্থাৎ প্ৰেম আৰু ছফিয়া অৰ্থাৎ জ্ঞানৰ পৰা আহিছে, যাৰ অৰ্থ হ'ল জ্ঞানৰ প্ৰতি প্ৰেম। দৰ্শনৰ আলোচনাৰ প্ৰধান বিষয়বোৰৰ ভিতৰত আছে অস্তিত্ব, যুক্তি, জ্ঞান, সত্য, সৌন্দৰ্য, ন্যায়, মন, ভাষা এইবোৰ। ই এক যুক্তি নিৰ্ভৰ আৰু সমালোচনামূলক অনুসন্ধান পদ্ধতি যি নিজৰ পদ্ধতি আৰু ধাৰণাসমূহৰ ওপৰত চিন্তা কৰে। খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতিকাত গ্ৰীক গণিতজ্ঞ পাইথাগোৰাছে প্ৰথমে এই ফিলচফি শব্দটো ব্যৱহাৰ কৰিছিল। এতিয়া আমি গম পালো দৰ্শন মানে হৈছে জ্ঞানৰ প্ৰতি প্ৰেম। আৰু আজিৰ আলোচনাত আমি ৰাসলীলাত আধ্যাত্মিক আৰু সামাজিক দৰ্শন এই বিষয়ে কিছু কথা সকলোৱে একেলগে আলোচনা কৰিম। ৰাসলীলাক মূল হিচাপে লৈ আধ্যাত্মিক আৰু সামাজিক দৰ্শনৰ বিষয়ে ক'বলৈ হ'লে বা আমি এই বিষয়টিৰ মাজলৈ যাবলৈ হ'লে কৃষ্ণ বা সমস্ত মোৰ অকণমান অসুবিধাটি আহিলে এই আমাৰ ইনভাৰ্টাৰটো অফ হৈ আছিলে, লাইনটো গুচি গ'ল, কৃষ্ণ ক্ষমা কৰিব। আমি আছিলো মূল বিষয়বস্তুতে যে ৰাসলীলাক মূল হিচাপে লৈ আধ্যাত্মিক আৰু সামাজিক দৰ্শনৰ বিষয়ে ক'বলৈ হ'লে বা আমি এই বিষয়টিৰ মাজলৈ যাবলৈ হ'লে যথেষ্ট গভীৰ আধ্যাত্মিক জ্ঞানৰ প্ৰয়োজন। কেৱল দুখন কিতাপ পঢ়া বা কাৰোবাৰ লগত এখন্তেক আলোচনাই আমাক ইয়াক এই বিষয়টি সম্পূৰ্ণ কৰিব নোৱাৰে কেতিয়াও। গভীৰ আধ্যাত্মিক দৃষ্টিভংগী লগতে গভীৰ আধ্যাত্মিক জ্ঞানৰ আমাক প্ৰয়োজন হ'ব। আমি জানো ৰাসলীলা প্ৰভু ভগৱন্ত শ্ৰীকৃষ্ণৰ লীলা। একেবাৰে পোনপটীয়াকৈ ক'বলৈ হ'লে পৰম পুৰুষৰ এয়া কাৰ্যকলাপ। ৰাসলীলাৰ কাহিনীত যিদৰে চিত্ৰায়ন কৰা হৈছে বা যিদৰে ইয়াক উপস্থাপন কৰা হৈছে তাক এখন ঢাকনিৰে ঢাকি ৰখা হৈছে বুলি আমি ক'ব পাৰোঁ। কাৰণ ৰাসলীলা সম্পৰ্কে ক'বলৈ যাওঁতে বা ৰাসলীলা সম্পৰ্কে পঢ়োঁতে বা ৰাসলীলাৰ বিষয়ে আমি যিখিনি জানো তাত অশ্লীলতা দেখা পাওঁ। আৰু এইবাবেই শুকদেৱে ৰাসলীলা শুনোতা আৰু বৰ্ণাওতাক ধীৰ স্থিৰ শ্ৰদ্ধান্বিত বিশ্লেষণেৰে বিশেষিত কৰিছে আৰু কৈছে এনে ধীৰ অচঞ্চল লোকে শ্ৰদ্ধাৰে সৈতে বিষ্ণুৰ ৰাসলীলা শ্ৰৱণ বা কীৰ্তন কৰিলে তেওঁ অচিৰতে ভগৱন্তৰ প্ৰতি ভক্তি লাভ কৰি কাম নামৰ ৰোগৰ পৰা মুক্ত হয়। আৰু এটা কথা মন কৰিবলগীয়া যে শুকদেৱে ৰাসলীলাত কৃষ্ণৰ ক্ৰীড়া নুবুলি
বিষ্ণুৰ ক্ৰিয়া বুলিছে। বিষ্ণু শব্দৰ অৰ্থ বিশ্বব্যাপী ঈশ্বৰ। গোটেই বিশ্বৰ ভিতৰে বাহিৰে সততে ব্যাপ্ত হৈ যিজনে স্বৰূপ আনন্দৰে স্বৰূপ শক্তিৰে ক্ৰিয়া কৰিব লাগিছে তেওঁৱেই বিষ্ণু। গোটেই জগতব্যাপী তেওঁ আছে। তেওঁ গোটেই ব্ৰহ্মাণ্ডতে বিয়পি আছে। গীতাত ভগৱন্তই কৈছে যে অব্যক্ত মুক্তিৰে মই গোটেই জগত ব্যাপি আছো। আকৌ শ্ৰুতিত তেওঁ নিজেই কৈছে চকুৱে যেনেকৈ আকাশত বিস্তৃত বস্তুৰ দৰ্শন কৰে তেনেকৈ সেই বিষ্ণুৰ অৰ্থাৎ ব্যাপনশীল ব্ৰহ্মৰ উৎকৃষ্ট ব্ৰহ্মবিদসকলে সদায় দৰ্শন কৰে। আনন্দঘন বিষ্ণুই কৃষ্ণ। উপনিষদত ব্ৰহ্মক সচিদানন্দ স্বৰূপ বুলি কোৱা হৈছে। আমি এই বিষয়ে যথেষ্ট সংস্কৃতৰ যিখিনি শাস্ত্ৰ আছে বা সংস্কৃতৰ যিখিনি পদ ব্যাকৰণ আছে সেইখিনি ক'বলৈ নাযাওঁ। এটা কাৰণেই নাযাওঁ, আমি সংস্কৃতৰ দিশত একেবাৰে জ্ঞানশূন্য। গতিকে সৰল অসমীয়া ভাষাত আমি কথাখিনি আলোচনা কৰিম। এই আনন্দস্বৰূপ শ্ৰীকৃষ্ণক আমি সকলোৱে নমস্কাৰ কৰোঁ। এই সচিদানন্দ বিগ্ৰহ কৃষ্ণস্বৰূপ বিষ্ণুৰ পৰম পদ পাব লাগিলে আমি বাসনা কামনা পৰিত্যাগ কৰি অকপট প্ৰেমিক হ'ব লাগিব। প্ৰেমৰ ঘাই লক্ষণ উৎকণ্ঠা কেনে সেইটো ব্যভিচাৰিণী বিৰহিণী কামিনীৰ দৃষ্টান্তৰ পৰাহে বুজিব পাৰি। অৰ্থাৎ ঈশ্বৰ প্ৰেমত মত্ত হ'বলৈ হ'লে আমি কেনেদৰে আগবাঢ়িব লাগিব বা আমাৰ হৃদয়ত তেওঁক কেনেকৈ স্থান দিব লাগিব সেই কথাটোকে ইয়াত কোৱা হৈছে। পৰপুৰুষত সৰ্বতোভাৱে অনুৰক্ত তিৰোতাৰ দৰে যেতিয়া আমি ঈশ্বৰত অনুৰক্ত হ'ম, এগৰাকী তিৰোতাই পৰপুৰুষত অনুৰক্ত হৈ যেনেকৈ নিজৰ অতি আপোনজনকো পিঠি দিয়ে বা অৱহেলা কৰে, তেনেকৈ আমি আন সকলোবোৰ বাদ দি, আন সকলোবোৰ মায়ামোহ বাদ দি ঈশ্বৰত একান্তভাৱে অনুৰক্ত হৈ কৃষ্ণ কৃষ্ণ বুলি অহোৰাত্ৰ তেওঁতে নিমজ্জিত হৈ থাকিব লাগিব। আৰু তেতিয়াই ভগৱন্তই নিজৰ সেই একান্ত ভক্তক নিজৰ হৃদয়ত আলিংগন কৰিব। জীৱ আনন্দ সমুদ্ৰত নিমগ্ন হৈ তেতিয়া ধন্য হ'ব। আৰু এই ৰাসলীলাৰ প্ৰকৃত মৰ্ম। কিন্তু আমাৰ আলোচ্য বিষয় ৰাসলীলাৰ প্ৰকৃত মৰ্ম নহয়, আনুষংগিক কথাহে আমি আগবঢ়াইছো। কামনা আৰু প্ৰেম একে বস্তু নহয়। কাম মনোবৃত্তি বা বাসনা, কাম মনোবৃত্তি বা বাসনা, কিন্তু প্ৰেম মনোবৃত্তি বা বাসনা নহয়। প্ৰেম একনিষ্ঠ, কাম কিন্তু তেনে নহয়। কামে প্ৰকৃত বস্তুক আশ্ৰয় কৰি আনন্দ ভোগ কৰিবলৈ বিচাৰে, কিন্তু প্ৰেমে বস্তুলৈ অপেক্ষা নকৰি মাথোন অবিমিশ্ৰ আনন্দ লাভ কৰিবলৈ বিচাৰে। জীৱৰ আনন্দ নিশ্চয় স্বভাৱ, কাৰণ জীৱ আনন্দময়ৰ অংশ, পৰম ভগৱন্তৰ অংশ। সেইকাৰণে ভগৱন্ত পুৰুষৰ দৰে সৰ্বদা আনন্দত থকাটোৱেই জীৱৰ স্বভাৱ। কিন্তু প্ৰকৃত আনন্দ কিহত আৰু ক'ত সেইটো
কামৰ চলনাত পৰি বা মায়াত পৰি জীৱই পাহৰি যায় বা নাজানি কিছুমান অপাত্ৰত আনন্দ বিচাৰি ঘূৰি ফুৰে। আমি য'ত প্ৰকৃত আনন্দ পাব লাগে তাত নিমজ্জিত নহয়, অকাৰণতে অবাটে যাওঁ। কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভাষাৰে ক'বলৈ হ'লে, হৃদয়ে জ্বালায়ে বাসনা ৰহিষা, নয়নে সাজায়ে মিছা মৰিচিকা, মিছে ঘূৰে মৰে মৰে ভূমি। অৰ্থাৎ হৃদয়ত বাসনাৰ জ্বালালৈ আমাৰ দুচকুৱে মৰুভূমিত মৰিচিকা বিচাৰি ফুৰো। সেয়া অকল এজনে নহয়, বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো জীৱই তেনেকুৱা। ভাওনাত ভাও দিয়া এজন ভাৱৰীয়াই সেই ভাওনাৰ সময়ত আন ভাৱৰীয়াৰে সৈতে নিজকে পাহৰি খন্তেকীয়া সুখ দুখ বা স্নেহ মৰম অনুভৱ ভোগ কৰে, কিন্তু সেই সুখ দুখ স্নেহ মৰম ভাওনা ভগাৰ পিছত আৰু নাথাকে। কাৰণ তেওঁ প্ৰকৃত সুখ দুখ ভাওনাৰ আগৰ আৰু পাছৰ আচল চৰিত্ৰটোৰ কাৰ্যাৱলী আৰু অনুভূতিতে। সেইদৰে জীৱৰ প্ৰকৃত প্ৰেম নশ্বৰ, প্ৰকৃত সম্ভোগৰ আপেক্ষিক নহয়। ভাওনা দিওঁতে জীৱৰ আচল চৰিত্ৰটো আপোনতে বুৰি থাকে। তেতিয়া তেওঁ নকল চৰিত্ৰটোক আনন্দ দিবলৈ প্ৰাণপণে চেষ্টা কৰে। কিন্তু সেই চেষ্টা তেওঁৰ স্বৰূপ ধৰ্ম নহয়। তেওঁ যিমানেই চেষ্টা নকৰক, আচল মইটোক আনন্দ দিয়াটোহে তেওঁৰ স্বাভাৱিক স্বৰূপ, ধৰ্ম বা আচল উদ্দেশ্য। গতিকে ৰাসলীলাক অশ্লীল বুলি ভাবোতে আৰু এটা কথা মন কৰাটো উচিত। প্ৰথমতে হৈছে ৰাসলীলাৰ প্ৰণেতা কোন বা ৰাসৰ বক্তা কোন, শ্ৰোতা কোন, আৰু এই প্ৰণেতা বক্তা আৰু শ্ৰোতাৰ অভিপ্ৰায় কি। আমি এইকেইটা প্ৰশ্নৰ উত্তৰ বিশ্লেষণ কৰি চালে দেখো যে ৰাসলীলাৰ প্ৰণেতাজন সত্যৱতীসূত মহৰ্ষি কৃষ্ণদ্বৈপায়ন বেদব্যাস, যিজনে বেদ বিভাগ কৰিছিল, চাৰিওখন বেদৰ অনেক শাখা কৰিছিল, বেদান্ত দৰ্শন প্ৰণয়ন কৰিছিল, মহাভাৰত আৰু 18 পুৰাণ ৰচনা কৰিছিল, আৰু যাক ঈশ্বৰৰ 24 অৱতাৰৰ ভিতৰত এজন অৱতাৰ বোলে। ব্যাস নামে ভৈলা সত্যৱতীৰ সন্ততি, দেখিলাহা প্ৰজা ভৈলা অতি অল্পমতি, কৰিলা অনেক শাখা চাৰিও বেদৰ, পুৰাণ ভাৰত শাস্ত্ৰ নিৰ্মিলা বিস্তৰ। কীৰ্তনৰ 24 অৱতাৰত আমি এই কথাষাৰ পাওঁ। এই বক্তা কোন? মহাভক্ত মহাযোগী পুৰুষ বিষয়ত বিৰাগী সুখদেৱেই হৈছে বক্তা। শ্ৰোতা কোন? ব্ৰাহ্মণৰ শাপত পৰি থকা অনুতাপগ্ৰস্ত মুক্তিকামী সন্মুখত মৃত্যু থিয় দি থকা মহাৰাজ পৰীক্ষিত। এইবোৰ কথা ভাবিলে আমাৰ মনলৈ আহিব পাৰেনে যে লোক বিস্তাৰৰ নিমিত্তে অৱতাৰ ধৰোতা মহৰ্ষি ব্যাসে কেতিয়াবা অশ্লীল ঘৃণনীয় বিষয় লিখিব বা পৰোপকাৰী সুখদেৱে মৃত্যুৰ মুখত পৰি থকা, এই মৃত্যু হওঁ হওঁ অৱস্থাত থকা আৰু এক মুহূৰ্ত বৃথা কথাত সময় নষ্ট কৰিব নোৱাৰা অভিশপ্ত অনুতপ্ত পৰীক্ষিতক বিলাসপৰায়ণ মানুহৰ শৃংগাৰ ৰসৰ সেই কথা শুনাব, আৰু সেই সময়ত ভৱৌষধি স্বৰূপে এই অশ্লীল ঘৃণনীয় বিষয়বোৰ দান কৰিব।
সুখদেৱে পৰীক্ষিতক এনে সময়ত সাংসাৰিক অশ্লীল আৰু নীতি বিগহিত কথা শুনাই প্ৰতাৰণা কৰিব পাৰে বুলি ভাবিব আমি পাৰোঁনে? যদি নোৱাৰো তেন্তে এই ৰাসলীলাত পৰম বৃহত্তম তত্ত্ব যে নিহিত হৈ আছে তাত সন্দেহ কৰিবৰ কাৰণ নাই। ধানৰ বাকলিৰ ভিতৰতহে চাউল থাকে আৰু সেই চাউলটোহে আচল বস্তু। শৃংগাৰ ৰসৰ কথা পৰম তত্ত্ব ৰাসলীলাৰ ওপৰৰ বাকলিটোহে। যিজন ধীৰ স্থিৰ আৰু শ্ৰদ্ধাৱান সেয়েহে ধৈৰ্য ধৰি পৰম নিগূঢ় অন্তৰ্নিহিত তত্ত্ব লাভ কৰিব পাৰিব। চঞ্চল অধীৰ আমাৰ দৰে ওপৰ চকোৱা অশ্ৰদ্ধাৱানে নোৱাৰে। এয়া মই কোৱা কথা নহয় বা এনেদৰে বক্তব্য ৰখা বিশেষ কোনোবাজনে কোৱা কথা এয়া নহয়। এয়া মহামুনি ব্যাস আৰু সুখদেৱে কোৱা কথা। সৎ চিত্ত আৰু আনন্দস্বৰূপ ব্ৰহ্মই যেনেকৈ তিনি গুণক আশ্ৰয় কৰি তেওঁৰ ক্ষুদ্ৰাতি ক্ষুদ্ৰ এক এক অংশক বিকাৰ মুক্ত কৰি সৃষ্টিত পৰিণত কৰে, নিৰ্মল আনন্দৰ এক অংশও সেইদৰে বিকাৰ মুক্ত হৈ কামত পৰিণত হয়। যেনেকৈ ত্ৰিগুণ সংযুক্ত ব্ৰহ্মাণ্ডত পৰিণত হৈ বিকাৰ প্ৰাপ্ত হলে ব্ৰহ্ম বিকাৰ ৰহিত নিৰঞ্জন নিৰ্মল সচিদানন্দ স্বৰূপ, সেইদৰে প্ৰেমাংশ বিকাৰ প্ৰাপ্ত হৈ কামত পৰিণত হলেও প্ৰেম নিৰ্মল আৰু সদায় চিৰানন্দময়। চিৰযোগ আনন্দ চিৰানন্দময় হয়। ত্ৰিগুণাত্মক ব্যক্তিত জীৱৰো পৰমাত্মাৰ ফাললৈ যাবলৈ বাসনা থাকে আৰু অনেক সাধ্য সাধনাৰ পিছত লাহে লাহে সি পৰিশুদ্ধ হৈ পৰমাত্মাৰ সামীপ্য আৰু সাৰূপ্য লাভ কৰে। কাম বুলি কোৱা কোনো অমূল্য মনোবৃত্তি নাই আৰু জীৱদেহৰ বাহিৰে কামৰ সুকীয়া অস্তিত্ব আন ক'তো নাই। কামাসক্ত মানুহেই কাম। সেই মুক্তিমন্ত কাম পৰিশোধিত হৈ যেতিয়া চিৰকাংক্ষিত প্ৰেম পৰমানন্দ লাভ কৰিব, তেতিয়া ক্ষুদ্ৰ পাৰ্থিক কামৰ দেহা পুৰি ভস্ম হৈ যাব। পৰম পুৰুষ ভগৱন্তৰ প্ৰেমানন্দত নিমগ্ন মহাদেৱৰ আগত সেয়ে কামদেৱ ভস্ম হৈ পৰিছিল। মানুহে পাৰ্থিৱ সমূহৰ আনন্দকে ভাষাৰে আনক ভালকৈ বুজাব নোৱাৰে। অথচ এই ক্ষুদ্ৰাতি ক্ষুদ্ৰ আনন্দৰ ব্ৰহ্মাণ্ডৰ কণা বা ছাঁ ইয়াকে আমি ভালকে বুজাব নোৱাৰো, তেন্তে ব্ৰহ্মাণ্ডৰ কথা, পৰম পুৰুষৰ কথা, ব্ৰহ্মানন্দক বুজাবৰ শক্তি আমাৰ ক'ত? পাৰ্থিৱ সকলো প্ৰকাৰ আনন্দতকৈ স্ত্ৰী পুৰুষৰ আনন্দই প্ৰধান। সেই দেখি জীৱাত্মাৰ পৰমাত্মাৰে সৈতে আলিংগ বা ৰমণত যি আনন্দ হয়, তাৰ যথাসম্ভৱ ক্ষুদ্ৰাতি ক্ষুদ্ৰ আভাস দেখি জীৱাত্মাৰ পৰমাত্মাৰে সৈতে আলিংগ বা ৰমণত যি আনন্দ হয়, তাৰ যথাসম্ভৱ ক্ষুদ্ৰাতি ক্ষুদ্ৰ আভাস দিবলৈ মহামুনিয়ে ৰাসলীলাৰ বৰ্ণনাত পাৰ্থিৱ শৃংগাৰ ৰসৰ আনন্দৰ উদাহৰণৰ আশ্ৰয় ল'বলগীয়া হৈছে। শ্ৰুতিয়েও এই জীৱাত্মা পৰমাত্মাৰ আলিংগনৰ আনন্দৰ কণা মাত্ৰাৰ আভাস দিবলৈ এনে উদাহৰণৰ আশ্ৰয় লৈছে। যেনেকৈ প্ৰিয়াৰ দ্বাৰা আলিংগিত হৈ বা আপোনজনৰ দ্বাৰা আলিংগিত হৈ মানুহে অন্তৰে বাহিৰে একো জানিব নোৱাৰে বা কেৱল আলিংগিত হৈয়েই তেওঁৰ
বাহিৰ ভিতৰ চিনি পাব নোৱাৰে সেইদৰে আত্মাই পৰমাত্মাৰ অন্তৰ বাহিৰ একো জানিব নোৱাৰে। ব্ৰজৰ গোপীসকলে মূৰ্তিমান আনন্দ শ্ৰীকৃষ্ণক আলিংগন কৰি গোটেই সংসাৰ পাহৰি গৈছিল। আমি যাক ব্যভিচাৰিণী পৰপতি ভজনা কৰা গোপী বুলি কওঁ, তেওঁলোকে মূৰ্তিমান আনন্দ শ্ৰীকৃষ্ণক আলিংগন কৰি গোটেই সংসাৰ পাহৰি গৈছিল। শ্ৰীকৃষ্ণৰ ৰাসলীলা জীৱ ব্ৰহ্মৰ আলিংগনৰ অভিনয়। এই ৰাসলীলা এক অভিনয় মাথোন। সংসাৰখন যদি পাহৰিব পাৰোঁ, সংসাৰ পাহৰিব পাৰিলে তাত আৰু কাম নাথাকে। আনন্দ মূৰ্তিৰ সৈতে আলিংগিত হোৱাৰ উপায় প্ৰেম। প্ৰেমৰ ঘাই লক্ষণ প্ৰিয়তমৰ প্ৰতি থকা দাৰুণ উৎকণ্ঠা, গভীৰ উৎকণ্ঠা। বিৰহিণী ব্যভিচাৰিণী কামিনী ৰূপে থকা গোপীসকল সেই উৎকণ্ঠাৰ এক চূড়ান্ত দৃষ্টান্ত। এইবাবে গোপীসকলক ব্যভিচাৰিণী পৰনাৰী ৰূপে থিয় কৰাই ভগৱন্তক পাবৰ উৎকণ্ঠা দেখুওৱা হৈছে। অৰ্থাৎ জীৱৰ এনেকুৱা উৎকণ্ঠা হলেহে জীৱই ভগৱন্তক পাব। এই ৰাসলীলাৰ ঘাই শিক্ষা। ৰাসলীলাৰ ঘাই শিক্ষা এতিয়া আমাৰ আলোচনাৰ বিষয় নহয়। সামাজিক আৰু আধ্যাত্মিক দৰ্শনলৈ আমি যাব লাগিব। আমি সকলোৱে জানো যে বস্ত্ৰহৰণ লীলাতে ৰাসলীলাৰ পাতনি হৈছে। সেই লীলাত গোপীসকলৰ পৰীক্ষা হৈছে। সেই পৰীক্ষাত তেওঁলোকে যেতিয়া উত্তীৰ্ণ হ'ব নোৱাৰিলে, তেওঁলোকক উভতাই পঠিয়াই পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰাকৈ এটা সুযোগ দিলে ভগৱন্ত পুৰুষে। আৰু সাধন মাৰ্গত ভক্তৰ প্ৰথম অৱস্থা এনেকুৱাই। ৰাসলীলাৰ প্ৰথমতে শ্ৰীকৃষ্ণই বংশীধ্বনিৰে গোপীসকলক নিজৰ ওচৰলৈ মাতি আনিলে। এটা ভাল সুৰৰ, এটা ভাল সৌন্দৰ্যৰ, এটা ভাল ৰসৰ, এটা ভাল গন্ধৰ, সুস্পৰ্শৰ আকৰ্ষণ যে আছে, সেই কথাটো আমি সকলোৱে জানো। অৰ্থাৎ এইকেইটা বিষয়ত আমি সকলোৱে আকৰ্ষিত হওঁ। এটা ভাল সুৰ শুনিলে, এটা ধুনীয়া কিবা এটা দেখিলে, ভাল সুগন্ধ পালে, কোনোবাই আমাক অতি আকুলতাৰে আমাৰ পুত্ৰই হওক, কন্যাই হওক বা আপোনজনেই হওক যদি স্পৰ্শ কৰে, আমি তাৰ প্ৰতি আকৰ্ষিত হওঁ। কিন্তু এই আকৰ্ষণী শক্তি প্ৰকৃততে পাৰ্থিৱ পদাৰ্থৰ নহয়। এই আকৰ্ষণী শক্তি সদানন্দ শক্তিৰে। পাৰ্থিৱ পদাৰ্থৰ যদি আকৰ্ষণী থাকিলেহেঁতেন, তেন্তে মই যাক সুন্দৰ দেখিছোঁ, তেওঁক সকলোৱে সুন্দৰ দেখিলেহেঁতেন। কিন্তু বাস্তৱ ক্ষেত্ৰত সেইটো কেতিয়াও নহয়। মই কাৰোবাক ভাল দেখিম, কিবা এটা সুৰ মোৰ ভাল লাগিব, কিবা এটা ৰস মোৰ ভাল লাগিব, কিবা এটা সুগন্ধ মোৰ ভাল লাগিব, কিন্তু সেই সুৰ, সেই সুগন্ধ, সেই ৰস আপোনাৰ বা আপোনালোকৰ বা মোৰ আশে পাশে থকাসকলৰ ভাল নালাগিবও পাৰে। ভাল সাধাৰণতে নালাগে। এজন বেশ্যাসক্ত পুৰুষে নিজৰ সুন্দৰ স্থিত কেতিয়াও সৌন্দৰ্য নেদেখে। কুৰূপা বেশ্যা এজনীত সৌন্দৰ্য আৰু তৃপ্তিৰ লালসাত তেওঁ নিমগ্ন হয়। আনৰ জিভাত ঘিউ মৌ আদিৰ সোৱাদ সুমধুৰ লাগিব পাৰে,
মোৰ জিভাত ঘিউ মৌ অতি সোৱাদ হ'ব পাৰে, আপোনাসৱৰ জিভাত ঘিউ মৌৱে অতি সুস্বাদ পাব পাৰে, কিন্তু এনে কোনোবা আছে যাৰ হয়তো ঘিউ মৌ ভাল নালাগিব পাৰে। আমি এটা বাস্তৱ কথা ক'বলৈ আগবাঢ়িছোঁ। আমি নাগালেণ্ডৰ একেবাৰে কাষৰীয়া সীমান্তত থকা লোক, আমি সীমান্তৱৰ্তী লোক, একেবাৰে সীমান্তত আছোঁ। নগাৰ ক'বলৈ গ'লে নগাৰ আমি চোতালত আছোঁ। আৰু নাগাসকলৰ লগত আমাৰ সততে তেওঁলোকৰ লগত মানে আদান প্ৰদান বা তেওঁলোকক ওচৰৰ পৰা পোৱা তেওঁলোকৰ জীৱন দৰ্শন বিষয়ে আমাৰ কিছু বাস্তৱ অভিজ্ঞতা আছে। আমাৰ কৰ্মক্ষেত্ৰলৈ প্ৰায় তেওঁলোকৰ আগমন হয়, এনেই আহে। আৰু বিবদমান এলেকা হিচাপে তেওঁলোকৰ এটা বিবদমান এলেকা হিচাপে তেওঁলোকৰ প্ৰাধান্য বুজাবলৈও তেওঁলোকে আমাৰ লগত সম্পৰ্ক কৰে। এদিন এটা ল'ৰা এডোখৰ ডালচেনি চোবাবলৈ দিয়া হৈছিলে। এটা নগা ল'ৰাক ডালচেনি চোবাবলৈ দিয়া হৈছিলে। আমি ডালচেনি খাই সকলোৱে ভাল পাওঁ, ডিঙিটো ফৰকাল লাগি যায়, এটা সুগন্ধ বিয়পি পৰে, কিন্তু ডালচেনি চোবাই চিকৈ তেওঁ পেলাই দিবলগীয়া হ'ল, কিয়নো ডালচেনিৰ সুগন্ধটো তেওঁ দুৰ্গন্ধহে হ'ল, তেওঁৰ বাবে দুৰ্গন্ধ হ'ল। আৰু সেই ডালচেনিৰ ঠাইত তেওঁ এই পকেটৰ পৰা পটককৈ টেমা এটা উলিয়াই, চাদা টেমাৰ নিচিনা বস্তু এটা উলিয়াই তাৰ পৰা কিবা এটা টপকৈ তেওঁ চুবাই খালে। আৰু তেওঁ যাহাই সেই বস্তুটো চুবাই দিলে, আমি কিন্তু তেওঁৰ ওচৰত থাকিব নোৱাৰা হ'লোঁ। তেওঁ কি চুবালে জানেনে? তেওঁ এটা গান্ধী পোক চুবালে। আমি ভাতৰ লগত জলকীয়া খাওঁ, আমি ভোজন ঠেলা বুলি কওঁ জলকীয়া। আমি যেতিয়া সিদ্ধ লওঁ, সেই সিদ্ধৰ লগত অকণমান জ্বলা হ'লে ভাল লাগে, নহয়নে? সেয়া সকলোৰে ক্ষেত্ৰত নহয়, কিন্তু বেছিভাগৰে হয়। আৰু আমি যেনেকৈ জলকীয়া খাওঁ, তেওঁলোকে কিন্তু জলকীয়াৰ বিকল্প হিচাপে এটা গান্ধী পোক চুবাই যাব পাৰে। তেতিয়াহ'লে মানুহৰ প্ৰেম, মানুহৰ আকৰ্ষণ কেনেকুৱা বিপৰীতমুখী হ'ব পাৰে, সেইটো আমি অনুমান কৰিব পাৰিব লাগিব। শ্ৰীকৃষ্ণৰ আকৰ্ষণী শক্তিস্বৰূপ বাঁহীয়ে সদায় সকলোকে সুললিত স্বৰেৰে তেওঁৰ ফাললৈ মাতি থাকে। যাৰ কাণৰ মলিনতা দূৰ হৈছে, যাৰ হৃদয় ভক্তিৰসেৰে বিশুদ্ধ বিধৌত হৈছে, সেই বংশীৰ আহ্বান শুনিবলৈ পায়। সেই দেখি বিশুদ্ধ চিত্তৰ গোপীসকলেহে শৰৎকালৰ চন্দাৱলী ৰাতি বৃন্দাবনত বংশীৰ আহ্বান শুনিবলৈ পাই নিজৰ গৃহ কাৰ্য, পতি পুত্ৰাদি এৰি কৃষ্ণৰ ফালে লৰ দিছিল। কীৰ্তনত আছে, বনকো দেখিল চন্দ্ৰ ৰশ্মিয়ে ৰঞ্জিত, সুস্বৰ মধুৰ কৰি হৰি গাইল গীত, শুনি কামে উত্ৰাৱল হৈয়া গোপীগণ, বিলেক লৱৰ কৃষ্ণ ধ্বনি নিৰীক্ষণ। ৰাসলীলাত আধ্যাত্মিক আৰু সামাজিক দৰ্শনৰ বিষয়ে ক'বলৈ যাওঁতে আমি এই কথাটো মন কৰিব লাগিব, বা এইটো সত্য, যেতিয়াই গোপীসকলে শ্ৰীকৃষ্ণৰ বংশী শুনি ওলাই আহি কৃষ্ণৰ সন্মুখ হ'ল, আৰু লগে লগে তেওঁলোকৰ পুনৰ পৰীক্ষা আৰম্ভ হ'ল। আমি বাস্তৱ ক্ষেত্ৰত চৰকাৰী ঘৰৰ এটা চাকৰি পাবলৈ আশা কৰোঁতাজনে বা এজন চাকৰি প্ৰাৰ্থীয়ে প্ৰথমতে পৰীক্ষা দিব লাগিব, পাছ কৰিব, আৰু পাছ কৰাৰ পাছত তেওঁৰ ফলাফল মতে তেওঁ চাকৰিত মকৰল হ'ব। চাকৰিত বাহাল হ'লেও চাকৰিত মকৰল হৈ থকা অৱস্থাটো তাত নিগাজী হ'বলৈ হ'লে বা পাৰ্মানেণ্ট হ'বলৈ হ'লে বা
ওপৰলৈ যাবলৈ হলে প্ৰমোশন পাবলৈ হলে অৰ্থাৎ খাপে খাপে উধাই গৈ থাকিবলৈ ডিপাৰ্টমেণ্টেল যিবিলাক এক্সামিনেশ্যন থাকে নানা বিষয়ত ইয়াক দি থাকিব লাগিব নানা বিষয়ৰ পৰীক্ষা দি থাকিব লাগিব সেইদৰে ভগৱন্তৰ শৰণ পংকজ পদপ্ৰাৰ্থীও পদে পদে পৰীক্ষা দিব লাগিব বস্ত্ৰহৰণত পৰীক্ষা আৰম্ভ হৈছিল গোপীসকল উত্তীৰ্ণ হ'ব নোৱাৰিলে দেখি তেওঁলোকে ভগৱন্তৰ আলিংগনো লাভ কৰিব নোৱাৰিলে তেওঁলোক আকৌ পৰীক্ষা দিবলগীয়া হ'ল তেওঁলোকৰ আকৌ পৰীক্ষা আৰম্ভ হ'ল শ্ৰীকৃষ্ণই তেওঁলোকক ক'লে পৰীক্ষা ল'বৰ কাৰণে তেওঁলোকক ক'লে যে দুৰ্ঘোৰ ৰজনী প্ৰেত পিশাচৰ গতি ঐত নাথাকিবা তোৰা হ'ব শ্ৰীমতী চৰে বাঘ ঘুং বৰাহৰ সুখী পুৰুষৰে ভয় ভালুকৰ শুনি উকি এই কথাষাৰ দশমত আছে দশম শাস্ত্ৰত আছে কোনো কোনো বিষয়ৰ পৰা কাৰোবাক আঁতৰ কৰিবলৈ হলে প্ৰথমতে আমি ভয় দেখুৱাব লাগিব যিদৰে ভগৱন্ত পুৰুষে গোপীসকলক ভয় দেখুৱাইছিল ঘাইকৈ আমাৰ মানুহৰ তিনিটা ডাঙৰ ভয় থাকে প্ৰথমতে প্ৰাণৰ ভয় লোক ভয় আৰু ধৰ্ম ভয় ভগৱন্তই গোপীসকলৰ তেওঁৰ প্ৰতি একান্ত অনুৰাগৰ পৰীক্ষাৰ ল'বলৈ বা পৰীক্ষা কৰিবৰ নিমিত্তে প্ৰথমতে প্ৰাণৰ ভয় দেখুৱাই বাঘ ঘোং আছে ৰাতি নাহিবা বুলি উভতি যাবলৈ গোপীসকল অটল হৈ ৰ'ল কৃষ্ণই গোপীসকলে তেওঁক পাবলৈ নিজৰ জীৱনকো উৎসৰ্গা কৰিবলৈ সাজু আছেনে নাই অৰ্থাৎ তেওঁলোকৰ মনত মই ডাঙৰ ভগৱন্ত ডাঙৰ নে তেওঁলোকৰ প্ৰাণ ডাঙৰ ইয়াক পৰীক্ষা কৰিব বিচাৰিলে গোপীসকলে দেখুৱালে যে কৃষ্ণ ভগৱন্ত বস্তু ডাঙৰ তেওঁলোকৰ প্ৰাণ তুচ্ছ ভক্তই যেতিয়া ভগৱন্তক পাবৰ নিমিত্তে নিজৰ জীৱন উৎসৰ্গা কৰিবলৈ সাজু হ'ব তেতিয়াই ভগৱন্তক পাবৰ অধিকাৰী হ'ব এই পৰীক্ষা অকল গোপীসকলৰে নহয় ঈশ্বৰ লাভাকাংক্ষী সকলো ভক্ত এই পৰীক্ষাত গোপীসকল উত্তীৰ্ণ হ'ল শ্ৰীকৃষ্ণই দ্বিতীয়টো ভয় দেখুৱালে দ্বিতীয় ভয় দেখুৱালে এই বুলি তোমাহাক নেদেখিয়া পিতৃ মাতৃ ভাই পতি পুত্ৰ চাই ফুৰে ঠাই ঠাই লাগ নাপাই মনে বৰ মিলিব সংশয় পালকি গুচায়ো গয়া তাকোন মাৰ ভয় যে তোমালোকৰ সতি সন্ততি তোমালোকৰ পতিসকলে বিচাৰি ঘূৰি ফুৰিছে তেওঁলোকৰ ভয় হৈছে তোমালোকৰ কিবা ক্ষতি হৈছে নেকি বুলি গতিকে তোমালোক উভতি যোৱা এই পৰীক্ষাটো গোপীসকল উত্তীৰ্ণ হৈ অটল হৈ ৰ'ল ভগৱন্তই গোপীসকলক কৰ্তব্য ভংগৰ ভয় দেখুৱালে অৰ্থাৎ গোপীসকলৰ মনত লৌকিক ব্যৱহাৰ ডাঙৰ নে কৃষ্ণ ডাঙৰ এইটো চলে ইয়াৰ পিছত ধৰ্মৰ ভয় দেখুৱালে এইবোৰ পৰীক্ষাত গোপীসকল সফলতাৰে উত্তীৰ্ণ হ'ল অৰ্থাৎ হিন্দু ৰমণীৰ স্বধৰ্ম বিনয় লজ্জাশীলতা নম্ৰতা আৰু গৃহকাৰ্যত অনুৰাগ এয়া স্বাভাৱিক ভূষণ বা প্ৰাণতকৈ মূল্যৱান ভগৱন্তই পৰীক্ষা কৰি দেখিলে গোপীসকলে তেওঁক পাবলৈ সেইবোৰ তুচ্ছকৈ এৰিব পাৰে ধৰ্মনাশ আৰু সদাচাৰ ত্যাগ এই দুটা গৃহস্থ ৰমণীৰ পক্ষে কিন্তু এৰিব নোৱাৰা কাৰ্য এই দুটাকো তেওঁলোকে পৰিত্যাগ কৰি ভগৱন্তক বৰণ কৰিব পাৰে নে নোৱাৰে তেওঁ চালে আমি সকলোৱে জানো শাস্ত্ৰটো আছে যে তিৰোতাৰ পতিয়ে সৰ্বত্ৰ একমাত্ৰ পতি সেৱাই তিৰোতাৰ ধৰ্ম আন ধৰ্ম অনুষ্ঠান তেওঁলোকৰ নাই বা কৰিলেও বিফল পতিক ভজনা কৰিলেই পতি ধৰ্ম পালন কৰিলেই সকলো ধৰ্ম পালন কৰা হয় বুলি শাস্ত্ৰত আছে শাস্ত্ৰত এই কথা দেখুৱায়ো তেওঁ গোপীসকলক পৰীক্ষা কৰিলে আৰু গোপীসকল উত্তীৰ্ণ হ'ল ভগৱন্তক পাবৰ আগতে ভক্তৰ অন্তৰত যেনেকুৱা এটা আলোড়ন হয় যেনেকুৱা এটা দ্বন্দ্ব হয় ভগৱন্তই গোপীসকলৰ সৈতে তাকে লীলা কৰি দেখুৱালে
গোপীসকল পৰীক্ষাত উত্তীৰ্ণ হ'ল আৰু ভগৱন্ত শ্ৰীকৃষ্ণৰ সৈতে আনন্দময় ৰাত্ৰিয়াত যোগ দিবৰ বাবে উপযুক্ত হ'ল। শুকদেৱে দেখুৱাইছে শ্ৰীকৃষ্ণ পূৰ্ণকাম, তেওঁৰ ৰমণ ইচ্ছা নাই। গোপীসকলৰ প্ৰীতি সাধিবৰ বাবেহে ৰমণ কৰিছে। আৰু অনেক ঠাইত য'ত ৰমণৰ কথা উঠিছে তাতে শুকদেৱে সাৱধান কৰি দিছে যাতে কোনেও ৰমণৰ কথা শুনি কাম প্ৰকৃত ৰমণৰ কথা নাভাবে। বাস্তৱিকতে ৰাসলীলা শুনি বা পঢ়ি মনত যেনে ভাৱ উদয় হয় আচলতে তাত তেনেকুৱা একো নাই। শ্ৰীকৃষ্ণই যোগমায়াৰ বলেৰে তেনেকুৱাকে মাত্ৰ দেখুৱাইছিল। পৰীক্ষিতৰ সংশয় গুচাবৰ নিমিত্তে শুকদেৱেও তাকেই কৈছে। জীৱ মাত্ৰকে চিৰকাল জীয়াই থাকিবৰ ইচ্ছা, মৰিবৰ ইচ্ছা কাৰো নাই। আমাৰ মানুহৰটো আৰু নাই। আমি যেন অমৰ হম এনেকুৱা এটা ইচ্ছা লৈ আমি সদায় জীয়াই আছো। এইটো অতি স্বাভাৱিক কথা। এই ইচ্ছা যদি পূৰ্ণ নহয় বা কেতিয়াও পূৰ্ণ কৰিব পৰা বস্তু নহয় তেন্তে ঈশ্বৰে অনাহকতে সকলো প্ৰাণীৰ মনত এই ইচ্ছাৰ বীজ নিহিত কৰি নিদিলে। অৰ্থাৎ চিৰকাল জীয়াই থাকিব পৰা শক্তি বা সামৰ্থ্য গোটাব আমি ইচ্ছা কৰিলে পাৰি। নিঃসন্দেহে এইটো সিদ্ধান্ত কৰিব পাৰি যে জীৱই স্বভাৱতে যি বিচাৰে সেইটো পাব পাৰি, মাত্ৰ যত্ন কৰিব লাগিব। সূৰ্যৰ ৰশ্মি যেনেকৈ সূৰ্যৰ পৰা সুকীয়া, অথচ সুকীয়া হৈও সুকীয়া নহয়। সূৰ্যটো ক'ৰবাত আছে, পৃথিৱীৰ পৰা কিমান দূৰত আছে, তাৰ ৰশ্মি পৃথিৱীত আহি পৰিছে, সূৰ্যৰ পৰা ওলাই আহিছে, অথচ সুকীয়া হৈ থকা নাই। চিৰকাল সদানন্দময় ভগৱানৰ প্ৰীতি সাধন কৰি আনন্দৰ আস্বাদন কৰাটোৱেই জীৱৰ স্বৰূপত অৱস্থা। গোপীসকলে তাক পাবৰ নিমিত্তে ব্যাকুল হৈছিল আৰু ভকতৰ বৈশ্য ভগৱন্তই তাকে তেওঁলোকক দিবলৈ ইচ্ছা কৰিছিল। তেওঁ গীতাত কৈছে, যি যেনেকৈ মোক ভজনা কৰে মই তাক সেইভাৱেই কৃপা কৰোঁ। ৰম ধাতুৰ অৰ্থ হৈছে আনন্দ আস্বাদন কৰা। ভগৱন্ত বস্তুৰ সৈতে মিলিত হোৱাটোৱেই জীৱৰূপা প্ৰকৃতিৰ ৰমণ বা আস্বাদন। জীৱৰূপা প্ৰকৃতিৰ ৰমণ বা আনন্দ আস্বাদন। আৰু শৰণাগত ভক্ত জীৱৰ মনোবাঞ্ছা পূৰ্ণ কৰাটোৱেই হৈছে ভগৱন্তৰ স্বভাৱ, ইচ্ছা বা ৰমণ, আৰু সেইবাবেই হেনো তেওঁৰ নাম ৰাম। চৈতন্য শক্তিৰ দ্বাৰা ইটো জগৰ জগতক ৰমান্ত কৰ্ম অনুৰূপে এতেকেহে ঈশ্বৰৰ পৰম প্ৰসিদ্ধ ৰাম নাম আৰু জানিবা স্বৰূপে। ভগৱানৰ ইচ্ছা তেওঁৰ নিজৰ কোনো অভাৱ পূৰণৰ নিমিত্তে নহয়। ভগৱানৰ ইচ্ছা তেওঁৰ নিজৰ কোনো অভাৱ পূৰণৰ নিমিত্তে নহয় বুলি কৈছে। শ্ৰীকৃষ্ণই কৈছে, হে পাৰ্থ, ত্ৰিলোকত মোৰ কৰ্তব্য বুলি একো নাই। অৰ্থাৎ মই লৌকিক হিচাপত যি কৰ্তব্য বা অকৰ্তব্য তাৰ বাহিৰত আছো। যি পৰমেশ্বৰে সকলোৰে নিয়ন্তা, তেওঁৰ পাপ পুণ্য একো থাকিব নোৱাৰে। যাৰ দেহত অহং বুদ্ধি নাই, অৰ্থাৎ ময়েই কৰ্তা বুলি কোনো অভিমান নাই, তাত পাপ পুণ্যও নাই। দেহ আৰু আত্মাৰ অনিষ্টজনক যি অনিষ্টজনক সিয়েই পাপ, সিয়েই লৌকিক হিচাপত নিন্দনীয়। এতেকে যাৰ দেহৰ সৈতে সম্পৰ্ক নাই, সমাজৰ সৈতে সম্বন্ধ নাই, তাৰ পাপ পুণ্যও নাই। যাৰ মই নাই, যাৰ মোৰ নাই, যাৰ পৰ নাই বা অপৰ নাই, যাৰ নিজৰ বুলি একো অভিলাষ নাই, পৰৰ বুলি একোতে বিতৃষ্ণা নাই, যাৰ মায়াৰ দ্বাৰাই জীৱ পাপ পুণ্যত আবদ্ধ হৈছে, সিয়েই শুদ্ধম পাপ বিদ্ধম।
হে বা পাই সকল আমি কথাখিনি কওঁতে কিমান যুক্তিসংগত হৈছে বা বিষয়টোৰ লগত কিমান খাপ খাইছে এয়া বিচাৰ্যৰ ভাৰ আপোনালোকৰ আৰু অনুভৱৰ কালত এয়া আপোনালোকৰ পৰা পাম বুলি আমি আশা কৰি আমাৰ কৰ্মক্ষেত্ৰত আগবঢ়া হৈছে। আমি পাইছো, আমি জানো কৃষ্ণ জীৱৰ সমস্ত জীৱৰে আত্মা। কৃষ্ণক সমস্ত জীৱৰ আত্মা বুলি কোৱা হৈছে। যদি কৃষ্ণই সমস্ত জীৱৰ আত্মা তেনেহলে গোপীৰ সৈতে বিহাৰ কৰা মানে কৃষ্ণৰ সৈতে বিহাৰ কৰা হ'ব। তেওঁ আপোনাৰ সৈতে আপুনি ক্ৰিয়া কৰিছে আৰু কৰি আছে। আপুনি আপোনাৰ আলাপ আপুনি পাতিয়া কাণ শুনে আপোনাৰ গান। তেওঁৰ কোনো পৰ নাই, সেই দেখি তেওঁৰ কোনো পৰদ্বাৰো নাই। প্ৰেম আৰু আনন্দৰ ক্ৰীড়াত জগত দৃষ্টি আছে। এই প্ৰেম আৰু আনন্দৰ নিত্যলীলা বুজিব পাৰিলে জীৱৰ সংসাৰৰ পৰা নিবৃত্তি হয়। ৰাসলীলাত শৃংগাৰ কথা এটা চলনা মাথোন। বাস্তৱিকতে ই নিবৃত্তিপৰ মুক্তিৰ দুৱাৰ স্বৰূপ। গোপীসকলক পৰদ্বাৰে যোৱা বুলি দেখুৱাবলৈ গোপীসকলক পৰদ্বাৰে যোৱা বুলি কৈ সৰ্বত্যাগ নকৰিলে যে কৃষ্ণক পোৱা নাযায়, এই কথাটোহে কোৱা হৈছে। গোপীসকলে সমস্ত এৰি থৈ গৈহে কৃষ্ণক পাইছিল। ইয়াৰ এটা তাত্ত্বিক দিশ আছে। গোপীসকলে সৰ্বত্যাগ কৰিছিল, আনকি স্ত্ৰীয়ে পৰিত্যাগ কৰিব নোৱাৰা আৰু পৰিত্যাগ কৰিব নোপোৱা বুলি কোৱা নিষ্পত্তিক পৰিত্যাগ কৰিছিল আৰু কৰিহে ভগৱন্তক পাইছিল। এই কথাষাৰ মানুহক বুজাই দিবলৈহে গোপীসকলক পৰদ্বাৰে যোৱা বুলি কোৱা হৈছিল। ভগৱন্তই গোপীসকলক যদি বিয়া কৰালেহেঁতেন, পৰিণীতা পত্নী কৰি লীলা কৰিলেহেঁতেন, তেন্তে সাধাৰণ মানুহক ঈশ্বৰ লাভৰ নিমিত্তে যে আমি সৰ্বত্যাগ কৰিব লাগিব, এইটো শিক্ষা দিয়া নহলহেঁতেন। কাৰণ লৌকিক আৰু ব্যৱহাৰিক শাস্ত্ৰমতে ত্যাগ কৰিব নোপোৱা নিষ্পত্তি বাকী থাকি গলহেঁতেন। বাস্তৱিকতে ভগৱন্ত সৰ্বময়। তেওঁৰ হকে লীলা কৰিব লাগিলে নিজকে পৰ যেন কৰি লীলা কৰিব লাগিব। যি পৰমেশ্বৰ অদ্বিতীয় অবৰ্ণ তেওঁই বিবিধ শক্তি যোগেৰে স্বাৰ্থ নিৰপেক্ষ হৈ নানা ভাৱ ধাৰণ কৰে। ঈশ্বৰৰ অংশ জীৱই অবিদ্যাত মুগ্ধ হৈ আছে, কিন্তু লীলাপ্ৰিয় আনন্দময় ভগৱন্তই কাকো নাপাহৰে। তেওঁ ধেমালি কৰিবলৈ তেওঁৰ অংশ জীৱক পৰ কৰি লৈও বাংশীৰ সুমধুৰ ধ্বনিৰে সুস্বৰ সংগীতেৰে সকলোকে মাতিব লাগিছিল। আহা মোৰ ওচৰলৈ আহা, সকলো পৰিত্যাগ কৰি মোৰ ওচৰলৈ লৰি আহা। যি সেই আহ্বান শুনিবলৈ পায়, যি সকলো বিনাশী পাৰ্থিৱ সম্বল পৰিত্যাগ কৰি তেওঁৰ ওচৰলৈ লৰি যায়, যি অবিদ্যা প্ৰণোদিত হৈ সংসাৰত সৰ্বতোভাৱে মজি অসদাচাৰ অৰ্থাৎ চিন্তা পাপ আৰু কলুষতাৰে নিজৰ কামত ঢিলা দি সেই বংশীধ্বনি নুশুনে, গৃহত থাকিও পুত্ৰ দ্বাৰা পৰিবাৰেৰে পৰিবৃত হৈ থাকিও জীৱনৰ সাংসাৰিক কৰ্তব্য যথোচিত ৰূপে পালন কৰিও পবিত্ৰ মন শুদ্ধ চিন্তাৰে বংশীৰ আহ্বান শুনি অন্তৰত পৰমানন্দ পৰমাত্মীয় পৰম ব্ৰহ্ম শ্ৰীকৃষ্ণৰ সৈতে সততে বিহাৰ কৰে, সি এই নশ্বৰ দেহ পৰিত্যাগ কৰি প্ৰাণবন্ধু কৃষ্ণৰ ভগৱন্ত কৃষ্ণৰ সামীপ্য লাভ কৰি চিৰ আনন্দ বা চিৰ শান্তি
লাভ কৰে সেয়ে আমি প্ৰাৰ্থনা কৰিব লাগে এইখিনি পাবলৈ হলে আমি প্ৰাৰ্থনা কৰিব লাগিব কি বুলি প্ৰাৰ্থনা কৰিব লাগিব হে প্ৰাণ কৃষ্ণ কৃপাৰ ঠাকুৰ অনুক কৰা দয়া মায়া হওক দূৰ শ্ৰীকৃষ্ণই ৰাষ্ট্ৰীয়াত শ্ৰীকৃষ্ণই ৰাষ্ট্ৰীয়াৰ বাহিৰে তেওঁৰ আন একো কাৰ্য নাই বুলি কৈছে তেওঁ আপোনাক পৰ কৰি লৈ ক্ৰিয়া কৰে আমি তেওঁৰ মায়াত মুগ্ধ হৈ তেওঁৰ নিজৰ হৈও অজ্ঞানৰ সৈতে প্ৰীতি কৰি তেওঁক পৰ ভাবি পৰ হৈ পৰিছো আমি 2-4জন আত্মীয় বন্ধুৰ সৈতে আমি 2-4জনে লগ হৈ যেতিয়া কোনো এটা খেল খেলো বা যেতিয়া কোনো এখন খেল হয় তেতিয়া তেওঁলোক পৰস্পৰ প্ৰতিদ্বন্দ্বী বা বিপক্ষ হৈ পৰে নহলে খেল নহয় যদি বিপক্ষ নহয় খেল নহয় খেলৰ আনন্দ পোৱা নাযায় খেল হ'বলৈ হলে বিপক্ষ হ'বই লাগিব কিন্তু সেই বিপক্ষতা সেই প্ৰতিদ্বন্দ্বিতা খেলৰ সময় দুখৰৰ বাবে খেলৰ শেষ হলে আমি আগৰ দৰে আত্মীয় হৈ পৰো আগতে যেনে বন্ধু আছিলো তেনে বন্ধু হওঁ কিন্তু অনেক খেলত এনেকুৱা হয় যে দ্বন্দ্ব বিবাদ কৰি তেওঁলোকৰ ভিতৰৰ পূৰ্বৰ বন্ধুত্বৰ সম্পৰ্কত ব্যাঘাত হয় এতেকে ঈশ্বৰৰ ইচ্ছাত যদি আমি খেলত পঢ়িবলগীয়া হয় এই খেল যাতে খন্তেকীয়াহে হয় আৰু আমি যাতে এই খেলত মত্ত হৈ বন্ধু আমি চিৰনিৰ্ভৰ কৰিবলগীয়া শক্তিৰ পৰা বিমুখ নহওঁ এই কথাটো অতিকে মন কৰিবলগীয়া যি অন্য দেৱতাৰ উপাসনা কৰে এইটো আমি খুব গভীৰভাৱে চিন্তা কৰিবলগীয়া কথা যি অন্য দেৱতাৰ উপাসনা কৰে আওপকীয়াকে তেওঁ কিন্তু ভগৱন্তকে উপাসনা কৰে কাৰণ ভগৱন্তৰ বাহিৰে পৰম পুৰুষৰ বাহিৰে আন কোনো দেৱতা নাই ইন্দ্ৰ চন্দ্ৰ বায়ু বৰুণ সূৰ্য গণেশ লক্ষ্মী সৰস্বতী এই সকলোবোৰ দেৱ দেৱী ভগৱন্তৰ ক্ষুদ্ৰ ক্ষুদ্ৰ অংশ ভগৱন্ত অবিহনে এই ক্ষুদ্ৰ দেৱ দেৱী সকলৰ কোনো অস্তিত্ব নাই আৰু দেৱ দেৱী সকলক পূজা কৰিলে ভগৱন্তই তেওঁৰ ক্ষুদ্ৰাংশৰ দ্বাৰা যোনে যি বিচাৰিছে তাকে দিয়ে ভগৱন্ত কল্পতৰুৱে এয়া প্ৰদান কৰে আমি তেওঁ কৰিছে তেওঁ কালীক পূজা কৰিছে তেওঁ কিবা পূজা কৰিছে কিন্তু সেই নাম লৈ ভগৱন্তকে পূজা কৰিছে গতিকে অতি ক্ষুদ্ৰ অংশক বেলেগ একোটা নামেৰে পূজা কৰাতকৈ আমি কেৱল এজনকেই পূজা নকৰো কি এই কথাটোহে মন কৰিবলগীয়া ভগৱন্তই এই সকলোবোৰ কৰে জীৱৰ আনন্দৰ বাবে কিন্তু প্ৰকৃত আনন্দ কি মুগ্ধ জীৱই নাজানে মায়াত আবদ্ধ হৈ থকা জীৱই নাজানে প্ৰকৃত আনন্দ হৈছে স্বৰূপানন্দ ভগৱন্ত পৰমেশ্বৰ আনন্দৰ লিপ্সা আৰু পৰমেশ্বৰ লিপ্সা একে কথা মানুহে ভ্ৰমত পৰি অবিদ্যাৰ কুহকত পৰি প্ৰকৃত নিত্যানন্দৰ ঠাইত বিনশ্বৰ আনিত্য পৰম আনন্দ হৈছে স্বৰূপানন্দ ভগৱন্ত পৰমেশ্বৰ আনন্দ লিপ্সা আৰু পৰমেশ্বৰ লিপ্সা একে কথা মানুহে ভ্ৰমত পৰি অবিদ্যাৰ কুহকত পৰি প্ৰকৃত নিত্যানন্দৰ ঠাইত বিনশ্বৰ আনিত্য সংসাৰানন্দক বিচাৰি পায় কিন্তু নশ্বৰ আৰু নকল
সংসাৰৰ আনন্দই জীৱৰ প্ৰকৃত শান্তি প্ৰকৃত আনন্দ দিব নোৱাৰে সেইবাবে জ্ঞানানন্দ মনুষ্যক আচল বাট দেখুৱাবলৈ দুৰ্বোধ্য আত্মতত্ত্ব জ্ঞান অৰ্থাৎ পৰমাত্মা কি তাৰ স্বৰূপ কি আত্মাৰে সৈতে সেই পৰমাত্মাৰ কি সম্বন্ধ আৰু কেনেকৈ সেই পৰমাত্মাক জানিব পাৰি ইত্যাদি বিষয়ক জ্ঞান মানুহক বুজাবৰ নিমিত্তে ঈশ্বৰে লীলা ধাৰণ কৰে যাতে মানুহ ঈশ্বৰ পৰায়ণ হৈ পৰমানন্দ লাভ কৰিব পৰা হয় ভগৱন্তই প্ৰকৃত মনুষ্যৰ নিচিনাকৈ লীলা কৰিছিল এই কাৰণেই যে তেওঁক মনুষ্যবোধ কৰিও তেওঁৰ লীলাৰ আলোচনা কৰি তেওঁৰ কৰ্মৰাজি আলোচনা কৰি তেওঁৰ গুণশীল শ্ৰৱণ কীৰ্তন কৰিলে মানুহে লাহে লাহে ঈশ্বৰৰ ফালে আকৃষ্ট হৈ ঈশ্বৰক জানিব আৰু চিৰ আনন্দ চিৰ শান্তি পাব পাৰিব যিজন যি ৰসত অনুৰক্ত সি ঈশ্বৰৰ সেই ৰসৰ লীলা শ্ৰৱণ কীৰ্তন কৰি শেষত ঈশ্বৰক পাব যিজন যি ৰসৰ ভিতৰেদি গৈ ঈশ্বৰৰ অনুৰাগী হ'ব সি সেই ৰসৰ সহায়তে তেওঁক পাব উদ্ধৱ বিদুৰে দাস্য ৰসৰ অৰ্জুনে সখিত্ব ৰসৰ কংসই ৰৌদ্ৰ আৰু ভয়ানক ৰসৰ বাৎসল্য ৰসৰ গোপীসকলে শৃংগাৰ ৰসৰ ভিতৰেদি তেওঁৰ একান্ত অনুৰক্ত হৈ তেওঁক পাইছিল আমি ভগৱন্তক পাবৰ নিমিত্তে তেওঁক মাত্ৰ বিশ্বাস কৰিব লাগিব আধ্যাত্মিকতাৰ পৰশত যি ৰাসলীলাৰ পৰম নিগূঢ় তত্ত্ব বুজি তাক শ্ৰৱণ কীৰ্তন কৰে সি ভগৱন্তৰ স্বৰূপ লাভ কৰিবই মাথো নিগূঢ় তত্ত্ব আমি তাক বুজিব লাগিব শ্ৰৱণ কীৰ্তন কৰিব লাগিব তাৰ ভিতৰলৈ আমি যাব পাৰিব লাগিব যি শৃংগাৰ ৰসে পৰমানন্দ জ্ঞান কৰে সিও শৃংগাৰ ৰসৰ লোভত ৰাসলীলা শ্ৰৱণ কীৰ্তন কৰিলেও ভৱ সংসাৰ পাৰ হ'ব আৰু তেওঁক নাজানি বা নাভাবি তেওঁৰ নাম ল'লেও ভৱবন্ধন কটা যাব দেশ কৰি শিশুপালে লভিল মুকুতি বোধিক নাপেক্ষে মহ ঔষধিৰ শকতি বিষ বুলি অমৃতক পিলে যিটো নৰ নহিবে কি জানা সিটো অজৰ অমৰ যেন তেন মাত্ৰ স্মৰূপ হততে এতেকে মুকুতি পাবে কহিৰূপে কথে এয়া পৰমেশ্বৰৰ বাণী আমি পৰমেশ্বৰৰ বাণী সহজে বুজিব নোৱাৰো কাৰণ আমি ভ্ৰমত পৰি আছো বাবে পৰমেশ্বৰৰ বাণী বুজিব নোৱাৰো ভ্ৰম দুবিধ এবিধ সংবাদী ভ্ৰম আৰু আনবিধ বিসংবাদী ভ্ৰম দূৰৰ পৰা চাকিৰ পোহৰ দেখি তাকে মণি বুলি ভাবিলে তাক বিসংবাদী ভ্ৰম বুলি কোৱা হয় আৰু দূৰৰ পৰা মণিৰ আলোক দেখি সেই আলোককে মণি জ্ঞান কৰিলে তাক সংবাদী ভ্ৰম বুলি কয় কিন্তু দুয়োটা ভ্ৰমেই হয় যি মণি জ্ঞান কৰি মণি পাবলৈ চাকিৰ পোহৰৰ ফালে লৰ ধৰে সি মণি নাপায় কিন্তু যি মণিৰ প্ৰভাকে মণি জ্ঞান কৰি সেইফালে লৰ ধৰে সেইফালে যায় সি অন্তত শেষত মণি পাব পৃথিৱীৰ মানুহে ক্ষণিক সুখ লাভ কৰিবৰ বাবে আমি নৰমনিছে এই বিশ্বব্ৰহ্মাণ্ডৰ নৰসকলে ক্ষণিক সুখ লাভ কৰিবৰ নিমিত্তে বিষয় সুখৰ ফালে লৰি বিসংবাদী ভ্ৰম কৰি আছো কিন্তু যি পৰমানন্দৰ লোভত ভগৱন্তৰ প্ৰকৃত লীলা তাক বিচাৰিছে যি শৃংগাৰ ৰসৰ লোভত পাৰ্থিৱ শৃংগাৰ ৰসৰ বহিৰাবৰণেৰে আবৃত্ত লীলাৰ ফালে গতি কৰিছে সি মণিপ্ৰভাত মণি বিচৰাৰ দৰে সংবাদী ভ্ৰম কৰিছে এই সংবাদ ভ্ৰমৰ শেষৰ ফালেও ঈশ্বৰ লাভী হয়
কৃষ্ণৰ ৰাসলীলাক প্ৰাকৃত কাৰ্য বুলি তাৰ ফালে আকৃষ্ট হৈ তাৰ আলোচনা কৰি কৰি শেষত ঈশ্বৰৰ কৃপাত পৰমাত্মা পৰম বস্তুৰ লাভ কৰিব পাৰিব। সন্নিপাত জ্বৰৰ প্ৰলাপতো যদি মানুহে নাৰায়ণৰ নাম উচ্চাৰণ কৰে, সি মৰিলে বৈকুণ্ঠলৈকে যাব। কাৰণ তেওঁৰ সেইটো সংবাদী ভ্ৰম। যেনে অজামিল সংবাদী ভ্ৰমত মত্ত আছিল। এই সংবাদী ভ্ৰম কৰি অজামিলে নাৰায়ণ বুলি পুতেকক মাতি উদ্ধাৰ পাইছিল। পুত্ৰ নাম ধৰি উপহাস্য কৰি হেলাটো জীবুলে হৰি, তাহাৰো সমস্ত পাতক দহয় জানা আৰু নিষ্ঠ কৰি। ঈশ্বৰ ভগৱন্তৰ সকলো লীলাই চলনাৰে আবৃত্ত। তেওঁ পৃথিৱীত মনুষ্য আকাৰ ধৰি জীৱক কৃপা কৰিবৰ নিমিত্তে নৰচিত লীলা কৰি কৌশলেৰে তেওঁৰ স্বৰূপ প্ৰকাশ কৰে। মহিলা গোপক কৃষ্ণৰ মায়া কাষতে আছে দেখে নিজ দয়া। মহিলা গোপক কৃষ্ণৰ মায়া কাষতে আছে দেখে নিজ দয়া। নকৰে অসূয়া কৃষ্ণক কেৱ, জগত ঈশ হেন কৃষ্ণদেৱ। এয়াই আচল তত্ত্ব। এই কথাষাৰেই প্ৰকৃত তত্ত্ব। আমি ইয়াক বুজিব পাৰিব লাগিব। ইয়াত ঈশ্বৰৰ অচিন্ত শক্তিৰ বিষয়ে প্ৰকাশ পাইছে। শুকদেৱে কৈছিল, যোগমায়া নামেৰে তেওঁৰ যি অচিন্ত শক্তি, তেওঁকে আশ্ৰয় কৰি বিহাৰ কৰিবলৈ সকলোৱে ইচ্ছা কৰিলে। যিসকল গোপীক লৈ তেওঁ বৃন্দাবনত ৰাসক্ৰিয়া কৰিলে, সেইসকল গোপী তেওঁলোকৰ পতি পুত্ৰাদিৰে সৈতে সেই সময়ত ঘৰত আছিল। কথাটো আধ্যাত্মিকতাত সম্পূৰ্ণৰূপে সোমাই আছে, যিটো বুজিবলৈ বৰ কঠিন। যশোদায়ো দেখিছিল কৃষ্ণ তেওঁৰ কাষতে শুই আছে। স্পষ্টভাৱে দেখা গৈছে যে এই ৰাসলীলা জীৱাত্মাৰে সৈতে পৰমাত্মা শ্ৰীকৃষ্ণৰ লীলা। জীৱাত্মাৰে সৈতে পৰমাত্মা পৰম ব্ৰহ্মৰ যি নিত্যলীলা অনাদি অনন্তকাল চলি আহিছে, সেই লীলাৰ আভাস মানুহক বুজাবৰ নিমিত্তে মায়াৰ দ্বাৰাই মনুষ্য দেহ ধৰি পৰম ব্ৰহ্ম কৃষ্ণৰ বৃন্দাবনত গোপীসকলৰ সৈতে এই ৰাসলীলা। গোপীসকলৰ পাৰ্থিৱ সম্বন্ধযুক্ত পাৰ্থিৱ পতিৰ কাষত থাকি আহিল। পাৰ্থিৱ পতিয়ে সেই পাৰ্থিৱ শৰীৰময় পত্নীক কাষতে পাই নিশ্চিন্ত হৈ থাকিল। তেওঁলোকৰ মনত অসূয়া জন্মা নাই, জন্মিবৰ কোনো কাৰণেই নাই। কিন্তু গোপীসকলৰ জীৱাত্মা, মন, বুদ্ধি, চিত্ত, চিন্ময় দেহ অনাবৃত পৰম ব্ৰহ্ম পতিৰো পতি শ্ৰীকৃষ্ণৰ কাষত বৃন্দাবনত আছেগৈ। মানুহে সাংসাৰিক বিধি ৰক্ষা কৰিও সমাজ আৰু সাংসাৰিক সম্বন্ধবোৰত একো আউল নলগাকৈও যে ঈশ্বৰৰ সাধনা কৰি পৰমাত্মা পৰম ব্ৰহ্মৰে সৈতে ৰমণ কৰি চিৰশান্তি লাভ কৰিব পাৰে, এই ৰাসলীলাত শ্ৰীকৃষ্ণই তাকেহে অভিনয় কৰি বিশদ ব্যাখ্যা কৰি আমাক দেখুৱালে। গোপীসকলে বংশীধ্বনি শুনি পতি পুত্ৰাদি সাংসাৰিক বন্ধন এৰি শ্ৰীকৃষ্ণৰ কাষলৈ আহোঁতে প্ৰথমতে সেই পাৰ্থিৱ সম্বন্ধৰ বন্ধনৰ পৰা মহা প্ৰতিবন্ধকতা পাইছিল। কিন্তু সেই প্ৰতিবন্ধকবোৰ নামানি ঈশ্বৰৰ ওচৰলৈ গোপীসকল আহিলত সেই সম্বন্ধৰ বন্ধনবোৰ শান্ত হ'ল। কাৰণ কাৰ্যত সেই পতি নামৰ পাৰ্থিৱ সম্বন্ধবোৰে, আত্মীয় স্বজন নামৰ সেই পাৰ্থিৱ সম্বন্ধবোৰে ঈশ্বৰ কৃষ্ণৰ ইচ্ছাত পাৰ্থিৱ সম্বন্ধৰে নিজৰ হোৱা পাৰ্থিৱ দেহী পত্নীক কাষতে পাই থাকিল। ভক্ত সাধকে ঈশ্বৰ লাভৰ নিমিত্তে যে সকলো সাংসাৰিক কৰ্তব্য কাৰ্যত বৈৰাগ্য আশ্ৰয় কৰি সন্ন্যাসী হবৰ আৱশ্যক নাই, তাকেহে এই ৰাসলীলাৰ তাৎপৰ্যই বিশদভাৱে আমাক বুজাই দিলে। সংসাৰত থাকিও নিৰ্লিপ্ত হৈ
বাক্য মন বুদ্ধিক একান্তভাৱে কৃষ্ণত নিৰ্দিষ্ট কৰি পৰমাত্মা শ্ৰীকৃষ্ণক যে পাব পাৰি এই সত্য ইয়াৰ দ্বাৰাই প্ৰকাশিত হ'ল। শ্ৰীমন্ত শংকৰদেৱে এইবাবেই গৃহস্থী হৈ গৃহতে থাকি শ্ৰীকৃষ্ণক ভজনা কৰিবৰ উপদেশ বাৰে বাৰে দিছিল আৰু আৰ্হি হিচাপে নিজেও তাকে কৰি দেখুৱাইছিল। আৰু সেইবাবেই তেওঁ সন্ন্যাসী ধৰ্ম আৰু সন্ন্যাস ধৰ্মৰ বিৰোধী আছিল। সেই কৃপালু আইবা সমস্ত ৰাসলীলাত আধ্যাত্মিক আৰু সামাজিক দৰ্শনৰ বিষয়ে ক'বলৈ যাওঁতে আমি চমুকৈ অৱতাৰণা কৰিব লগা হ'ল। চমুকৈ অৱতাৰণা এই কাৰণেই কৰিব লগা হ'ল কাৰণ আমি একেবাৰে সীমিত জ্ঞানৰ গৰাকী। আমাক বিষয়টো আগবঢ়াই দিয়াৰ পাছৰ পৰা 2-4টা কথা পঢ়িছোঁ, 2-এখন কিতাপ পঢ়িছোঁ, 2-4জন সজ্জনৰ লগত আলাপ কৰিছোঁ, বছ আমাৰ জ্ঞান সিমানেই। আধ্যাত্মিকতাৰ গভীৰতালৈ আমি কিন্তু এতিয়াও সোমাব পৰা নাই। কিন্তু এই যে কথোপকথন হৈছে, এই যে 2খন কিতাপ পঢ়া হৈছে, দোহাৰী শাস্ত্ৰৰ বাক্য আওৰোৱা হৈছে, সেয়া বুজিবলৈ কিন্তু আপোনাসকলৰ চৰণ ধ্যাই আমি যত্নৰ ত্ৰুটি কৰা নাই। আৰু সেইবাবেই আপোনালোকে দায়িত্ব দিয়া ৰাসলীলাত আধ্যাত্মিক আৰু সামাজিক দৰ্শনৰ বিষয়ে কৈ এই আলোচনাৰ মুখনি মাৰিবলৈ আমি এতিয়া আগবাঢ়িছোঁ। ৰাসলীলাৰ আধ্যাত্মিক দৰ্শন হৈছে ভক্তি, প্ৰেম আৰু ঈশ্বৰ প্ৰাপ্তিৰ এক গূঢ়তত্ত্ব। ইয়াৰ মূল উদ্দেশ্য হৈছে জীৱাত্মাৰ লগত পৰমাত্মাৰ মিলন, য'ত দৈনন্দিন জীৱনৰ সুখৰ অনুভূতি আৰু কামক ইচ্ছাসমূহৰ ভক্তি বা আধ্যাত্মিক প্ৰেমেৰে ৰূপান্তৰিত কৰা হয়। ৰাসলীলাত শ্ৰীকৃষ্ণৰ গোপীসকলৰ সৈতে হোৱা ঐশ্বৰিক নৃত্যৰ মাধ্যমেৰে ভক্তি মাৰ্গৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন হয়, য'ত সকলোৱে সমান বুলি গণ্য হয়। এতিয়া ৰাসলীলাৰ আধ্যাত্মিক দৰ্শনৰ মূল বিষয়সমূহ আমি এনেদৰে ক'ব পাৰোঁ যে ৰাসলীলাৰ মাধ্যমেৰে ভক্তৰ অন্তৰৰ গভীৰ আকুলতা আৰু ঈশ্বৰৰ প্ৰতি থকা প্ৰেমক প্ৰদৰ্শন কৰা হয়। ইয়াত গোপীসকল হৈছে জীৱাত্মা আৰু শ্ৰীকৃষ্ণ হৈছে পৰমাত্মা। ৰাসলীলাৰ কাহিনীয়ে ঈশ্বৰ প্ৰাপ্তিৰ 4টা মাৰ্গৰ ভিতৰত ভক্তি মাৰ্গৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰে। ৰাসলীলাত দৈনন্দিন জীৱনৰ শাৰীৰিক কামনা বাসনা বা প্ৰেমক আধ্যাত্মিক আৰু ভক্তিৰ প্ৰেমলৈ ৰূপান্তৰিত কৰা হয়। ৰাসলীলাত জাতি, ধৰ্ম, লিংগ, ধনী, দুখীয়া আদিৰ কোনো ভেদভাৱ নাথাকে। সকলোৱে সমান বুলি গণ্য হয়, যি সামাজিক একতাৰ প্ৰতীক। ৰাসলীলাৰ আধ্যাত্মিক দৰ্শন হৈছে ভক্ত আৰু ভগৱানৰ মাজত থকা মিলনৰ আনন্দ, যাক ৰস বুলি কোৱা হয়। ইয়াত গোপীসকলে গৃহ সংসাৰ ত্যাগ কৰি ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি থকা প্ৰেমেৰে আধ্যাত্মিক পৰিশুদ্ধি লাভ কৰে আৰু যত গোপী তত কৃষ্ণ বা যতজন গোপীজনী ততজন কৃষ্ণ হৈ শ্ৰীকৃষ্ণৰ লগত মিলনৰ আনন্দ অনুভৱ কৰে। এইখিনিতে এটা কথা আহি পৰিল, আমি যে ক'লো যতজন গোপিনী ততজন কৃষ্ণ, এই কথাষাৰটো পোৱা নাই, যত গোপী তত কৃষ্ণ বুলিহে পোৱা গৈছে। এই বাক্যশাৰী আমি লক্ষ্মীনাথ বেজবৰুৱাদেৱ ৰচিত বেদাদি তত্ত্ব যি প্ৰবন্ধ, সেই প্ৰবন্ধত পোৱা হৈছে। আমি মুকলি কৰি দিছোঁ যে এয়া আকৌ নতুনকৈ কি সৃষ্টি হ'ল বুলি যাতে এনেকুৱা ভাৱ কাৰো নাহে। এই দৰ্শনৰ মূল কথা হৈছে বাহ্যিক শৃংগাৰৰূপী লীলাৰ আঁৰত থকা গভীৰ আধ্যাত্মিক সত্তা
উপলব্ধি কৰা, যি সকলো জাগতিক ক্লেশৰ পৰা আমাক মুক্তি দিয়ে। ৰাসলীলা ভক্ত আৰু ভগৱানৰ মিলনৰ প্ৰতীক। ইয়াত গোপীসকলে নিজৰ মনৰ আটাইতকৈ গভীৰ প্ৰেম ভগৱানক উচৰ্গা কৰে আৰু ভগৱানে তেওঁলোকক তেওঁৰ প্ৰেম ৰস আস্বাদন কৰায়। ৰাসলীলাৰ মাধ্যমেৰে গোপীসকলে তেওঁলোকৰ মন আৰু আত্মাৰ সকলো জাগতিক পংকিলতাৰ পৰা মুক্তি লাভ কৰে। ৰসৰ আক্ষৰিক শক্তি হৈছে আনন্দ। আধ্যাত্মিক দৃষ্টিকোণৰ পৰা ৰস মানে হৈছে ভগৱানৰ সান্নিধ্যত লাভ কৰা পৰম আনন্দ। ইয়াক ৰসো বৈহ অৰ্থাৎ ৰসেই ভগৱান বুলিও বৰ্ণনা কৰা হয়। শ্ৰীমদ ভাগৱতৰ মতে গোপীসকল ত্ৰেতা যুগত দণ্ডকাৰণ্যৰ ঋষি আছিল। গোপীসকল হৈছে নাৰী, কিন্তু তেওঁলোক ত্ৰেতা যুগত দণ্ডকাৰণ্যৰ ঋষি আছিল। তেওঁলোকে ৰামৰ অৱতাৰৰ সময়ত ভগৱানৰ পৰা বৰ লাভ কৰিছিল যে তেওঁলোক জনমে জনমে ভগৱানৰ ভাৰ্যা হ'ব। বাহ্যিক ৰূপ আৰু আভ্যন্তৰীণ অৰ্থ এই যে ৰাসলীলাৰ বাহ্যিক ৰূপটো শৃংগাৰৰ দৰে দেখা যায়, কিন্তু ইয়াৰ গভীৰ আধ্যাত্মিক অৰ্থ আছে। শুকদেৱে ধীৰ আৰু শ্ৰদ্ধা সম্পন্ন লোকৰ বাবেহে এই ৰাসলীলা উপযুক্ত বুলি কৈছে। ৰাসলীলাৰ আধ্যাত্মিক দৰ্শন হৈছে ভক্ত আৰু ভগৱানৰ মাজত থকা গভীৰ প্ৰেম আৰু মিলনৰ আনন্দ। এই লীলাত শ্ৰীকৃষ্ণই গোপীসকলৰ সৈতে কৰা নৃত্যৰ জৰিয়তে জ্ঞান আৰু ভক্তি মাৰ্গৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰা হৈছে। ইয়াত গোপীসকলে ভগৱানক লাভ কৰিবলৈ কৰা ভক্তি আৰু শ্ৰীকৃষ্ণৰ দ্বাৰা তেওঁলোকৰ আধ্যাত্মিক অভিষ্ট পূৰণৰ কথা বৰ্ণনা কৰা হৈছে। এতিয়া ৰাসলীলাত সামাজিক দৰ্শন বুলি ক'বলৈ গ'লে ৰাসলীলাৰ সামাজিক দৰ্শনত একতা, সম্প্ৰীতি আৰু আদি সকলো সমান। অৰ্থাৎ ৰাসলীলাৰ সামাজিক দৰ্শনত একতা, সম্প্ৰীতি ইত্যাদি বিষয়বিলাকক সমান বুলি কোৱা হৈছে। এই ধাৰণাবোৰৰ প্ৰাধান্য বিশ্লেষণ কৰিলে আমি দেখা পাওঁ, য'ত শ্ৰেণী, লিংগ বা সামাজিক অৱস্থাৰ কোনো ভেদাভেদ নাথাকে, এই ধাৰণাটোৱে ভক্ত আৰু ভগৱানৰ মাজত এক অপৰিসীম প্ৰেম আৰু মিলনৰ প্ৰতীক হিচাপেও কাম কৰে, যাৰ ফলত সাধাৰণ মানুহেও নিজৰ কামনা বাসনা জয় কৰি ভগৱানৰ প্ৰতি মনটো স্থিৰ কৰিব পাৰে। ৰাসলীলাত বিভিন্ন শ্ৰেণী, বিভিন্ন জাতি, লিংগ আৰু অৱস্থাৰ লোকে একেলগে অংশগ্ৰহণ কৰে, যাৰ ফলত সামাজিক একতা আৰু সম্প্ৰীতি বৃদ্ধি পায়। ইয়াত সকলো সমান আৰু কোনো ইয়াত ভেদাভেদ নাই। ৰাসলীলাত শ্ৰীকৃষ্ণই গোপীসকলৰ সৈতে শৃংগাৰ ৰসৰ অভিনয় কৰিলেও এইটো কাম জয়ৰ প্ৰতীক। এই কাহিনীয়ে সাধাৰণ মানুহকো কামনা বাসনা ত্যাগ কৰি ভগৱানৰ প্ৰতি মনস্থিৰ কৰিবলৈ অনুপ্ৰেৰণা দিয়ে। ৰাসলীলাৰ মাজেৰে ভক্তিৰসৰ এক গভীৰ তত্ত্ব প্ৰকাশিত হয়। ইয়াত গোপীসকলক শ্ৰীকৃষ্ণৰ প্ৰতি থকা প্ৰেমৰ এক প্ৰতীক হিচাপে উপস্থাপন কৰা হৈছে, যি তেওঁলোকক সংসাৰৰ পৰা মুক্ত কৰে। শেষত আমি ক'ব পাৰোঁ বা গভীৰ অধ্যয়ন কৰিলে আমি পোনপটীয়াকৈ বুজো যে ৰাসলীলা ভাৰতীয় লোক সংস্কৃতিৰ এক সুন্দৰ পৰম্পৰা, যিয়ে জনসাধাৰণৰ মাজত এক সাংস্কৃতিক পৰিচয় সৃষ্টি কৰে। গতিকে সেই কৃপালু আইবাব সমস্ত ভকতি প্ৰসাদ আধ্যাত্মিক অনুষ্ঠানৰ স্ৰষ্টা দ্ৰষ্টাসকল তথা আমাক এই মঞ্চৰ আলোচনা শিতানত আলোচক হিচাপে দুআষাৰ বক্তব্য দিবলৈ সুবিধা দিয়া পৰম কৃপালু বাপাইসকল, আমি আপোনাৰ চৰণত এই মুহূৰ্ততে, আপোনাসৱৰ চৰণত এই মুহূৰ্ততে শিৰ দিলোঁ। আমি অল্পমতি,
আমাৰ বক্তব্যৰ পৰা বা আমাৰ কথা কোৱাৰ ধৰণৰ পৰা আপোনাসবে আমাৰ জ্ঞানৰ গভীৰতাৰ উমান নিশ্চয় পাইছে গতিকে আপোনাসবৰ আজ্ঞা পালনৰ চেষ্টা কৰিলো অপৰাধ ক্ষমা কৰিব আমি জন্মান্তৰলৈ আপোনাসবৰ দাসৰ দাস হৈ থাকিবলৈ বাঞ্ছা কৰিছো আপোনাসবে আজিৰ এই সুদিনত আজিৰ এই শুভক্ষণত আমাক এই সুযোগ দিলে আমি কৃতাৰ্থ হল আজিৰ দিনটো আজি 30 নৱেম্বৰ 2025 দিনটো মোৰ জীৱনৰ এক শ্ৰেষ্ঠতম দিন হিচাপে গণ্য কৰিছো কেনেবাকৈ যদি এই হিতানটো আজি হেৰুৱালোহেঁতেন বা মই আপোনাসবে দিয়া দায়িত্বত উপবিষ্ট হ'ব নোৱাৰিলোহেঁতেন মোৰ জীৱনৰ এটি অতি পুণ্য ক্ষণ অতি পুণ্যৰ দিন আৰু ভকত ভগৱন্তক সাক্ষাতে পোৱাৰ যি সৌভাগ্য সেই সৌভাগ্যৰ পৰা আমি বঞ্চিত হলোহেঁতেন ভগৱন্তই কৃপা কৰিছে বুলিয়েই গৰ্ব অনুভৱ কৰিছো যে ভকতি প্ৰসাদৰ দৰে এই আধ্যাত্মিক মঞ্চখনত আমি আজি আপোনাসবৰ আগত মাইক্ৰফোন লোৱাৰ সৌভাগ্য হ'ল কৃপা কৰিব অদূৰ ভৱিষ্যতলৈও আপোনাৰ হবৰ দাসৰ দাস হৈ সেৱা কৰি থাকিবলৈ যাতে ভকত ভগৱন্তই কৃপা কৰক আমাৰ সন্মুখতাৰে আমি আগবঢ়ালো আৰু আমি আজিৰ এই আলোচনা বুলি নহয় বক্তব্য বুলিও নহয় মাত্ৰ আপোনালোকৰ হতে আপোনাসবৰ মহামহন্তৰ হতে হোৱা আমাৰ এই আলাপ সামৰিব খুজিছো বাপসকলে অনুমতি দিলে আমি পৰম কৃতাৰ্থ হ'ম কৃষ্ণ কৃষ্ণ আপুনি সামৰণি লিখিব কৃষ্ণ কৃষ্ণ